নমস্কাৰ, মোৰ নাম লোকনাথ শৰ্মা। প্ৰথমে সকলোলৈ মোৰ শ্ৰদ্ধা আৰু হিয়া ভৰা মৰম যাচিলোঁ। আজি দিহিং পাটকাই অভয়াৰণ্যখনক লৈ বা দিহিং পাটকাই বৰ্ষাৰণ্যখনক লৈ যি কাৰ্য চলি আছে, যি বিদ্ৰোহ চলি আছে, তাৰ বিষয়ে এটি কবিতা লিখিছোঁ। যদি বেয়া লাগে মাফ কৰিব। কাৰোবাৰ হৃদয়ত আঘাত হনা মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য কেৱল মোৰ ঐতিহ্যৰ প্ৰতি সন্মান জনোৱা, যাক লৈ মই গৌৰৱো কৰোঁ। কবিতাটোৰ শীৰ্ষক মই দিহিং পাটকায়ে কৈছোঁ। মই দিহিং পাটকায়ে কৈছোঁ, প্ৰাকৃতিত মোৰ অৱদান কি কম হ'ল নেকি? যদি হ'ল, সময় দিয়া মোক, তোমালোকৰ সেই অভাৱো পূৰাম। মোৰ বুকুত নাচি, মোৰ স্তন চুহি কিমান যে প্ৰাণী মই তুলিলোঁ। কি মই এজনী মাতৃ হ'ব নোৱাৰিমনে? যদি হ'ব পৰা নাই, তেন্তে মোক আৰু সময় দিয়া। প্ৰাণী জীৱ জন্তু কি মই তোমাকো তুলি ডাঙৰ কৰিম। কি লাগে তোমাক? কিয় মোৰ প্ৰতি ইমান ঘৃণা? মই মোৰ পেটত অজস্ৰ মলি বিষ লৈছোঁ। ভগৱান মহাদেৱৰ দৰে সেই বিষ পান কৰি তোমালোকক বিশুদ্ধ পৰিৱেশ দিছোঁ, আৰু তোমালোকে ইয়াৰ কি ফল দিব ওলাইছা মোক? ঠিক আছে, ফালি দিয়া মোৰ পেট, ফালি দিয়া মোৰ সেউজ হৃদয়, কিন্তু ফলাফলৰ বাবে মোক নদোষিবা। মোৰ সন্তানে যদি কষ্ট পায়, যাক ইমান সযতনেৰে বান্ধি ৰাখিছোঁ, মোৰ এটা সন্তানৰ যদি মৃত্যু হয়, জগৰীয়া কোন হ'ব? উত্তৰ দিয়া মোক। মোক লৈ গৌৰৱ কৰা মোৰ সন্তান বহুত আছে। সিহঁতক মাকৰ পৰা আঁতৰাই ৰখাৰ অধিকাৰ তোমাক কোনে দিলে? উত্তৰ দিয়া মোক। মই যদি উপযুক্ত মাতৃ নাছিলোঁ, তেন্তে কিয় দিলা 2004 চনত উপযুক্ত মাতৃ হোৱাৰ গৌৰৱ? তুমি ইমান মূৰ্খতো নাছিলা। কোনে শিকালে তোমাক মমতাহীন হ'বলৈ? কোনে আদেশ দিলে মোৰ শিৰচ্ছেদ কৰাৰ? নে তুমি পৰশুৰাম হয়? পিতৃয়ে নিজৰ স্বাভিমান ৰাখিবলৈ হাতত কুঠাৰ ধৰাৰে আৰু তুমি আহি গলা। আজি মোৰ সন্তান এগৰাকী উগ্ৰ মূৰ্তি হৈ প্ৰতি নিশাই জনাঞ্চলত সোমাই অন্য সন্তানক মাৰিছে, ঘৰ তহিলং কৰিছে। কি ডেকা, কি বালক, কি বুঢ়া নাচাই অন্ধ হৈ উপদ্ৰৱ চলাইছে। ইয়াৰ জগৰীয়া কোন? উত্তৰ দিয়া মোক। নে ইয়াৰ জগৰীয়া মই? মোৰ সন্তানৰ বাবে আজি মই উদং হলোঁ, খুৱাব পৰা নাই পেট ভৰ আহাৰ। ভাবি চোৱা মই কিমান দুৰ্ভগীয়া মাতৃ। ঠিক আছে, মোৰ হত্যাই যদি তোমাক আনন্দ দিয়ে, তেন্তে মই মৰিবলৈ সাজু। মোৰ হত্যাই যদি তোমাক শান্তি দিয়ে, আনন্দ দিয়ে, তেন্তে মই মৰিবলৈ সাজু। এটা কথা কিন্তু কৈ থওঁ, মোৰ অনুপস্থিতিত যদি মোৰ সন্তানে কষ্ট পায়, ভোকত মৰে, তেন্তে মোৰ তৃতীয় চকু খুলিব। ৰখাব নোৱাৰে কোনেও মোৰ ধ্বংসলীলা। ধন্যবাদ।